নমস্কাৰ। ভাৰত স্বাধীন হওঁতে ভাৰত চৰকাৰে তেতিয়াই কোনো ৰাজ্য দিব নালাগিছিলে। সংবিধানত এনেকৈ উল্লেখ কৰিব লাগিছিলে যে এক ভাৰত, প্ৰত্যেক ৰাজ্যৰ মানুহ প্ৰত্যেক ৰাজ্যতে থাকিব পাৰিব। তেতিয়াহ'লে আমাৰ জাতিগত সমস্যাও কমিল হয়, আমাৰ সীমা লেন নিবিচাৰিলে হয়, আকৌ নতুনকৈ ৰাজ্য গঠন নহ'ল হয়। কিন্তু জাতিসমূহৰ কাৰণে, সকলো জাতি যিহেতু আছে, হিন্দু ধৰ্মৰ যিবিলাক জাতি আছে, সেই হিন্দু ধৰ্মৰ জাতিসমূহ একতা হৈ থাকিল হয়। আজি আপুনি যিকোনো ৰাজ্য এখনত যদি যায়, তেতিয়া তেওঁলোকে প্ৰথমতে ক'ব মই অমুক জাতি, মই অমুক হেৰি। এতিয়া ষ্টেট যদি নাথাকিল হয়, সকলোৱে এক হ'ল হয়। আমি ভাৰতীয়, আমি ভাৰতৰ মূলৰ মানুহ। কিন্তু আজি অসমৰ ক্ষেত্ৰত কওঁ বা ৱেষ্ট বেংগলৰ ক্ষেত্ৰতে কওঁ বা বিভিন্ন ৰাজ্যৰ কথাই যদি আমি আলোচনা কৰোঁ, তেতিয়া আমি দেখিম যে দাৰ্জিলিং যেনেকৈ তেওঁলোকে ডিমাণ্ড কৰি আছে, সংবিধানত ৰাইট আছে, তেওঁলোকে বিচাৰিছে। অনুচ্ছেদ 2, অনুচ্ছেদ 3 অধীনত তেওঁলোকে বিচাৰিছে। BTR কাউন্সিলত দিছে, কাৰ্বি আলং আছে। সেইধৰণে ৰাজ্যসমূহ যদি নাথাকিল হয়, সকলো মানুহ একতা হ'ল হয়, হিন্দু মানুহ। এতিয়া কোনো কাকো গুৰুত্ব নিদিয়ে। মই যদি সেইদিনাখন সৰস্বতী পূজাৰ দিনাখন মই বেলেগ এটা ৰাজ্যলৈ গৈছিলোঁ, এই অজয় দেৱগনৰ দিল জ্বলে জেকেট টাইপৰ এটা মই পিন্ধি গ'লোঁ। মানুহবিলাকে মোক সুধিলে ক'ৰ পৰা আহিছা, সুধিবই। এতিয়া ভাষাও লাগিব, জাতিও লাগিব, ৰাজ্যও লাগিব, দেশো লাগিব। সমাধানটো কেনেকৈ কৰিব পাৰি, সেই ৰাজ্যসমূহে ভাৰত চৰকাৰৰ লগত আলোচনা কৰা ভাল। নহ'লে যদি তেনেকৈ হৈ থাকে, এদিন সকলো ৰাজ্যৰ পৰা সৰু 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 ৰাজ্য নিজা নিজাকৈ গঠন কৰিব। সংবিধানেতো ৰাইট দিছে, সংবিধানে অধিকাৰ দিছেতো, তেওঁলোকে বিচাৰিবই, সকলোৱে বিচাৰিব। কিন্তু একতাটো কোনো নিবিচাৰে।